Hello everyone, this is your friendly dear local. আৰু আজি আমি এগৰাকী আন্টিৰ সৈতে আপোনালোকক চিনাকি কৰাম যিজন আন্টি হল এজন এন্টাৰপ্ৰেনাৰ এণ্ড এ সেল্ফ ইণ্ডিপেণ্ডেণ্ট ওমেন। তেওঁ ঠাণ্ডা দিন অহাৰ লগে লগে টেঙা চাটনিজ টেকেলি পিঠা আদি চেল কৰে। আহক তেওঁৰ সৈতে আমি আজি অলপ কথা পাতোঁ। আন্টি আপোনাৰ নাম? মোৰ নাম শেৱালী ৰয়দাস। শেৱালী ৰয়দাস। তো এই ব্যৱসায়খিনি আপুনি কিমান টাইমৰ পৰা কৰি আছে? মোৰ পৰা 3 বছৰে হ'ল। আপুনি কি কটনৰ পৰা ষ্টাৰ্ট কৰিছিলে? কটনৰ পৰা ষ্টাৰ্ট কৰা বুলি নহয়, মই ৰিজাৰ্ভ বেংকত প্ৰথম দিছিলোঁ ষ্টেচনৰ কাষত। তাৰপিছত ভাল পালে খাই কিনে তাৰপিছত কটন কলেজৰ গেটত দিলোঁ। এতিয়া বৰ্তমান চববিলাক উঠাই দিয়াৰ পিছত GMC তাৰপিছত মোৰো ভয় লাগিল, তথাপিতো মই আজিকালি কৰি দিয়ে আছোঁ। এইটো হয় যে আপুনি চব ল'ৰা ছোৱালীকে মৰমতে খুৱাব আৰু মই নিজৰ ল'ৰা ছোৱালীৰ নিচিনা খুৱাওঁ। কেনেকে তোমালোকেও খাবা, মানে এনেকুৱা লাগে যে চবে খালে ভাল পায় নেকি। আন্টিয়ে খুৰীয়ে তাৰমানে বস্তুটো বনালে ইমান টেষ্টি হয়, মোৰ সেইটো আনন্দ লাগে যে মোৰ টকা পইচা বহুত লাগে, মই সেইবুলি দোকান নিদিওঁ। আৰু মই মই ঘৰৰ গাঁৱলীয়া তেলটো কিনি আনি কিনে মই আচাৰো বনাওঁ। বৰ্তমান আচাৰো বনাই কিনে মই বিক্ৰী কৰোঁ, যাতে খাই কিনে ভাল পায়। মানে আন্টিৰ বস্তুটো খাই কিনে ইমান ধুনীয়া বস্তু বনাই যে মানে খাই কিনে ভাল লাগে এনেকুৱা ক'লে আৰু মোৰ মনটো ভৰি যায় আৰু যে মই টকা পইচা যে বহুত লাগিব, মইনো কাক খুৱাম। আজি আছোঁ কালি মই মৰি গ'লে বোলে টকা পইচা পৰি থাকিব। সেইকাৰণে মই ভাবিছোঁ যে ল'ৰা ছোৱালীবিলাকে খাই কিনে শান্তি পাওক, কমতে দি দিওঁ, বেছিকৈ দি দিওঁ, খোৱা তোমালোকে খালে মোৰ মনটো ভৰি থাকে। ভগৱানে কৈছে যে মানে অন্ধ হোৱাতকৈ অলপ মানে দেখা হোৱাই হোৱাত ভাল, অকণমান হ'লেও দেখা পায় আৰু এনেকৈ ধৰণৰ ভগৱানেও মোক চাই আছে। আৰু মোক কটনৰ মানে হোষ্টেলৰ ল'ৰাবিলাকো মোক বহুত হেল্প কৰে আৰু ভাল লাগে। সেইকাৰণে কি সিহঁতক তাৰমানে মই খুৱাই ভাল পাওঁ। খাওঁ, মোৰ নিজৰ সন্তানে খাইছে এনেকুৱা লাগে আৰু মোৰ সন্তানে খোৱা নিচিনা লাগে। সেইকাৰণে মনটো ভৰি থাকে যে মোৰ কোনো নাই, মোৰ এইটো তাৰমানে মনত মোৰ আফচোচ নাই আৰু ভাবো নাই। আপোনাৰতো গোটেই কটনে গোটেই ল'ৰা ছোৱালী মোৰ মানে এনেকুৱা লাগে আৰু। আপুনি ফাৰ্ষ্ট মানে আইটেমটো কি বনাইছিলে? আইটেম মানে মই কেঁচা অমিতা আৰু তেতেলী, পকা তেতেলী, কেঁচা তেতেলী আৰু ভোট জলকীয়া খুন্দিছোঁ, ধনিয়া পাত কাটি দিছোঁ, দি কেনে ক'লা নিমখ দিছোঁ, দি কেনে ধুনীয়াকৈ মই বনাইছোঁ আৰু অলপ চাট মছলা দিছোঁ, দি কেনে বনাইছোঁ। বৰ্তমান ভাল পাইছে ছোৱালীবিলাক বা ষ্টুডেণ্টে ভাল পাইছে খাই কিনে। ইনফ্লুৱেঞ্চ হোৱা নাই, কাৰোবাৰ পৰা লোৱা নাই? নাই, মই একোতে মানে মোৰ নিজৰ আইডিয়া মতে, তাৰমানে মই নিজৰ আইডিয়া, মই আচাৰ বনালেও মই নিজৰ আইডিয়া মতে বনাওঁ। আৰু মই ভোট জলকীয়া বনাওঁ, ভোট জলকীয়া এনেকৈ নিমখত দি কিনে থৈ দিওঁ। মানুহে কয় ভিনেগাৰ দিওঁ, মই একো নিদিওঁ, অকল নিমখ দিওঁ, দি কিনে বাছ ৰ'দত দি থৈ দিওঁ। ধুনীয়াকৈ তাত পানী এটা ওলায়, সেই পানীটো মই অকণমান এজনী মহিলা হিচাপত যেনেকুৱা আপুনি ব্যৱসায়টো কৰি আছে, আপোনাৰতো কিবা না কিবা প্ৰব্লেম ফেচ কৰিছেই চাগে? প্ৰব্লেমটো সৰু সুৰা হৈয়ে থাকে, কিন্তু বৰ্তমানলৈকে ডাঙৰটো হোৱা নাই। আৰু মোৰ এনেকুৱা বিপদ গ'ল, মোৰ স্বামী গুচি যোৱাৰ পিছৰ পৰা মানে মই 2 বা 3 বাৰকৈ মই বেমাৰত পৰিলোঁ। কিন্তু বেমাৰত পৰিছোঁ যদিও মই নিজে তৰাই লৈছোঁ, বেলেগ নাই, এনে প্ৰব্লেম একো নাই। ধৰি লওক আপোনাৰ এই কিবা যি আপুনি বনাই আছে যে চাটনি, এইবোৰ কোনো এজন যদি ডাঙৰ মানুহক আপুনি খুৱাব পাৰিলে হয়, হিমন্ত বিশ্ব শৰ্মাই হওক বা আপোনাৰ কোনোবা এনেকুৱা চিনেমাৰ মানে হিৰো হিৰইন, আপুনি কাক খোৱালে হয়? মইতো খোৱাবাৰতো চবকে হ'ম, চবকে। যদি স্পেচিফিক আপুনি ক'ব লাগে তো কাৰ নাম ক'ব? মই চিনেমাৰ এতিয়া জুবিন থাকিলেতো জুবিনকে খোৱালো হয়, ভগৱানে খালে হয় ন। এতিয়া জুবিন দাটো নাই, এতিয়া জুবিন দা নহ'লে এতিয়া তাৰমানে ধৰকচোন কোনোবা এক্টৰ যদি আহে নিশ্চয় খুৱাম। ইয়াৰে ভিতৰত আপোনাৰ পাৰ্চনেল ফেভৰেট কোনটো, মানে আপোনাৰ কোনটো চবচে বেছি ভাল লাগে খাই কিনে? মইতো চব ভাল লাগে,
কিন্তু মই মিহালটো ঔটেঙা কৰ্দৈ তেতেলী এনেকৈ তাৰমানে জলফাই খুন্দিলে মানে খাই ভাল পাওঁ আৰু সেইকাৰণে মই চবকে খুৱাওঁ সেইটো তাৰমানে ফেভৰেট বেছি হয় মোৰ ফেভৰেট আৰু এটা ফেভৰেট খাওঁ বগৰী আপোনাৰ লগত কথা পাতি সঁচাকৈ বহুত ভাল লাগিল আৰু এটা প্ৰেৰণা ফিল হয় না যে আমিও ইন ফিউচাৰ আমাৰ যদি ভগৱান নকৰক বা কেনেকুৱা প্ৰব্লেম আহে আমিও তেনেকৈ যুঁজিব পাৰিম তো আমিতো 4 বছৰ ইয়াতে আছোঁ আমি আশা কৰোঁ আপোনাৰ বিজনেছটো আৰু বাঢ়ি যাওক বহুত মানুহ আহক এণ্ড আমি আশা কৰোঁ যে চবে আহি পিনে আপোনাৰ তাতে খাওক তো সেইকাৰণে থেংক ইউ আৰু এইটো আমাৰ ফাৰ্ষ্ট ভিডিঅ' হয় যিহেতু আপোনাৰ পৰাই ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ তেতিয়া আমি ইয়াতে থাকোঁ 4 বছৰমান আছোঁ আমি আমাৰ ডিগ্ৰী কমপ্লিট নোহোৱালৈকে তো আমাকো আশীৰ্বাদ কৰিব যাতে আমি ফলাফল হওক জীৱনত নিশ্চয় সদায় মানে মোৰ ওচৰত চবকে আশীৰ্বাদ দিওঁ সদায় ভালে থাকক চবে হাঁহি ফূৰ্তি কৰি থাকক চবে হাঁহি বিৰিঙনি কৰি থাকক মোৰ ভাল লাগে তেতিয়া আৰু যেতিয়া মানৱতা জনম ধৰিছে চবে হাঁহি থাকিলে এটা মনটো ভাল লাগে যে হাঁহি আছে যিমান দুখ বেদনা বহুত থাকে মানুহৰ অন্তৰত বেদনা চব থাকে ন তাৰ মাজতো তুমি যদি হাঁহি থাকা নহয় ভগৱানে ভাল পায় বহুত ভাল পায় আমাৰ নহয় লাল বহুত ভাল পায় মানুহে হাঁহি থাকিলে ভগৱানে ভাল পায়